हेलो 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 चल हेलो तुम टेनेओ কি খবৰ মই কৈছো মোহনৰ প্ৰতি বেহৰবাৰীৰ প্ৰতি মৰম পান বেচা ৰাইজ কিন্তু গৰম সঁচাকে বিৰাট ভাল লাগিছে আৰু এই মৰম চানে আশীৰ্বাদ কোন লাগে হয়নে ও এফালে আছে ভালে আছে নে মানে সমিতি মানে প্ৰথম আহোতে কৈছে যে আপোনাৰ দাদা বাকি কি কম থাকে নাজানো লাইট বহুত থাকিব মানে আপুনি অকণ আন্ধাৰ যে এটা মই লাইটৰ পৰা দেখাই নাই সেইপিনে লাষ্টৰ পৰা মোক দেখি আছে নে সেইফালে অকণমান এনেকৈ হাতটো জোকাৰি দিব দেই এইফালে আছে নে বা বঢ়িয়া এই যে মৰম চেনে আশীৰ্বাদ দিছে আৰু সঁচাকে এই যে সম্বৰ্ধনা জনোৱাৰ প্ৰক্ৰিয়াটো আপোনালোকৰ এইটো মনত থাকি যাব এই বয়োজ্যেষ্ঠ লোকসকলে যে আশীৰ্বাদ দিছে মঞ্চত উঠি সেয়ে আমাৰ কাৰণে বহুত এজন অভিনেতাৰ কাৰণে তাতকৈ কি লাগে হয়নে এতিয়া প্ৰতিজন মানুহ হওক প্ৰতিজন আৰ্টিষ্ট হওক প্ৰতিজন অভিনেতা হওক ছিংগাৰ হওক কণ্ঠশিল্পীয়ে মঞ্চত যেতিয়া উঠে আপোনালোকে উষ্ম আদৰণি জনায় কিন্তু নহয় আজি মই যে আহিম যোৱাবাৰ কে ছাৰ আহি গৈছে হয় নাই মই যে আহিম আমাৰ বেহৰবাৰীৰ তৰফৰ পৰা কৈ গৈছে যে এটা হাত চাপৰি আপোনালোকে মোৰ কাৰণে নহয় আমাৰ বেহৰবাৰীৰ পৰিয়ালৰ তৰফৰ পৰা এটা হাত চাপৰি মই আপোনালোকৰ কাৰণে জনাম আৰু এইটো হাত চাপৰি কিয় আপোনালোকে জানো আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে এটা চিনি নোপোৱা ল'ৰা মোৰ নগাঁৱত ঘৰ মই গুৱাহাটী শ্বুটিং কৰোঁ মই এক্টিং কৰোঁ কে ছাৰ হওক মোহন হওক বিটু বাইলিং হওক আমাৰ SI ছাৰ হওক সকলোকে আমিতো ক'ৰ আপোনালোকে নাজানে তথাপি আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দি আজি ইমান আমাক আগুৱাই লৈ গ'ল এটা সন্তানৰ জন্ম হয় মাক দেউতাকৰ কোলাত হয়নে কিন্তু এজন অভিনেতাৰ জন্ম হয় কিন্তু ৰাইজৰ কোলাত আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দি আমাক আগবঢ়াই নিয়াৰ কাৰণেহে আজি বেহৰবাৰীয়ে 3600 খণ্ডত উপনীত হৈছে আৰু ৰাইজৰ মৰম চেনেহ আশীৰ্বাদৰ মাজেদি আমি আজি 14 বছৰ বেহৰবাৰী কৰি আছোঁ 14 বছৰ হেই মিউজিক লগে দিয়ে যায় দাদাহঁতক নমাই দিওঁ এইপিনে সিহঁতকে নমাই উঠাই দিওঁ নেকি কিন্তু মোক ধুনীয়া লাগিছে দেখিবলৈ কেনেকুৱা লাগিছে ঠিকে আছেনে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা ন্যায় আমি পামেই আৰু জুবিন দা ন্যায় জুবিন দা নিজে ল'ব আৰু জুবিন দা আমাৰ সাহস হয়নে জুবিন দা আমাৰ সাহস হয় প্ৰতিজন মানুহৰ প্ৰতিজন শিল্পীৰ জুবিন দা সাহস হৈ আছিলে সাহস হৈ আছে আৰু জুবিন দা সকলোৰে সাহস হৈ থাকিব হয় নাই জয় জুবিন দা এটা বিহুৰ পৰা কেনেকুৱা লাগিছে মোক ভাল লাগিছেনে মই পাণ বেচালে যে আহিম তাৰপিছত পাণ বেচালে আহোঁতে মই যেতিয়া মোক কণ্টেক্ট কৰিছে মই আপোনালোকৰ বিকাশ অসম যে বিকাশকটো আপোনালোকে সকলোৱে আপোনালোকৰ স্থানীয় ল'ৰা চিনি পায় নহয় সি মোৰ বন্ধু বিকাশৰ লগত মোৰ বিৰাট বন্ধুত্ব সি যেতিয়া মানে লাচিত থানাত মানে জইন কৰাই নাছিল তেতিয়া সিয়ে মোৰ যেতিয়া কৰোণা হৈছিল মই কৰোণাত আক্ৰান্ত মানে মোৰ কৰোণা হৈছিল তেতিয়া মোৰ অকণ মই হেৰি হৈ গৈছিল মোক কি কয় এইটো যে চাইক'লজি অকল মই ডাউন হৈ গৈছিলোঁ মোৰ উশাহ লোৱাত প্ৰব্লেম হৈছিল কিবা হৈছিল তেতিয়া বিকাশে মোক ঘৰত গৈ মোক মেডিটেশ্যন কৰাইছিল মোক ইয়াৰ পৰা উজান বজানী হনুমান মন্দিৰত বিকাশে মোক মেডিটেশ্যন কৰাইছিল সি মোক ইমান সাহস দিছিল সহযোগিতা দিছিল আৰু আজি এই অনুষ্ঠানটোৰ কাৰণে মই বেলেগ অনুষ্ঠান কেঞ্চেল কৰি আপোনালোকৰ অনুষ্ঠানলৈ আহিছোঁ এইটো মোৰ দায়িত্ব ৰাইজক গতিকে অকণমান আশীৰ্বাদ আপোনালোকে দিব ইয়াত খটাখুৰ এটা আছে মই মাতি দিম আকৌ ওপৰলেতো চিনি পাইছে দাঁতটো অকণ ওলোৱা বাকী কেনেকুৱা যিহেতু বিহুৰ বতৰ বিহু এভাগেদি আৰম্ভ কৰোঁ নেকি খালি এটা প্ৰব্লেম হয় আমিতো কণ্ঠশিল্পী নহয় হয়নে আমি গান গাব নাজানো কিন্তু তাৰ মাজতে অকণমান কিবা গুণগুণাই দিওঁ ৰাইজে যেতিয়া কয় গুণগুণাই দিওঁ খচক কৰি গাম মোহনৰ গানো গাম মই জানো এনেকৈ কথা ক'লে মই ভাল নালাগে বুলি মই জানো তথাপি যিহেতু বিহুৰ বতৰ চাউণ্ডটোও ধুনীয়া এফাকে বিহুগীত গাওঁ নেকি আমি মানে স্কেল বুলি ক'লে বুজি নাপাওঁ নহয় আমাৰ প্ৰব্লেমটো সেইটো আমি স্কেল বুলি বুজি নাপাওঁ
স্কেল বুলিলে সেই চিচাৰৰ পাত আৰু কাঠৰ পাতে বুজি পাওঁ গতিকে ৰাইজে যদি অকণ সহযোগিতা আগবঢ়াই মই অকণ গাই দিব পাৰোঁ হ'বনে সহযোগিতা আগবঢ়াবনে মজা হেল্ল' 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 মই গাব নাজানো কিন্তু যদি মোৰ গোৱাটো ভাল হয় তেতিয়াহ'লে আপোনালোকে হাত চাপৰি মাৰিব আৰু যদি মোৰ গোৱাটো বেয়া হয় তেতিয়াতো বেছিকৈ হাত চাপৰি মাৰিব হ'বনে একেলগে বিৰাট ভাল লাগিছে দেই ঐ জানো হৈছে নে এই প্ৰকৃতিৰ বুকুলৈ ও বসন্ত আহিলে ও কুলি কেতেকীয়ে লগা নেও কিনো অসমীয়াৰ ঐ বিহুতি ঐ আহিলে ঐ জান বিহু বিহু ঐ লাগিছে গান হৈছে নাই একেলগে ঐ যামে গৈ জাজি লৈ নাহো মই আজিলৈ থাকিব কহলে যামে গৈ জাজি লৈ নাহো মই আজিলৈ থাকিব কহলে ঘুমিছে নাই ধন বুকুৰ ধন থাকিব কহলে তোমাৰ মৰম চেনেহ কাকো নিবিলাবা শৰীৰ নিদিবা জুই আছে নাই ধন বুকুৰ ধন এক মিনিট মানে কি জানে এইটো কেকেচাই কৈছে নে নাজানো যেতিয়া মানে গান গাই উৎসাহটো দিব লাগে মানে হাত চাপৰি মাৰিলে সকলোৱে মাৰিব লাগে এজনে মাৰিলে চাধা মৰা নিচিনা লাগে একেলগে আমাৰ ডেকাসকল কি হ'ল ও তোমাৰ মৰম চেনেহ কাকো নিবিলাবা শৰীৰ নিদিবা জুই আছে নাই ধন বুকুৰ ধন শৰীৰ নিদিবা দেখিলে আহো বুলি নকবা দেখিলে আহো বুলি নকবা মাজনী মোৰে নোপানি পৰা হাতত দিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত দিয়ালৈ পানীটো কি থাকোঁতে মুজনী মাজনী হ'ব নোপানি লগা মোৰ ডেন্স দিম নেকি esse animais asino e puai dia esse animais asino e puai dia esse animal coliza tezene esse animais asino e puai dia esse animal coliza tezene esse animal tezene oi coisa boa não esse animal ইমান মৰম কিয় লাগে জানৈ কব মই নোৱাৰো ইমান চেনেহ কিয় জাগে জানৈ বুজাব নোৱাৰো ইমান চেনেহ কিয় লাগে জানৈ বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ লৈ যাম মই আমাৰ ঘৰলৈ জানৈ লৈ যাম মই আমাৰ ঘৰলৈ
হাত চাপৰি মোৰ কাৰণে নহয় দাদাহঁতৰ কাৰণে দিওঁ আৰু মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দাদাহঁতক আকৌ শেষত গাম অকণমান মাজে মাজে কথাও কম মাজে মাজে গানো গাম হয়নে নহয় বোলো ৰাইজে খাই বৈ আহিছেনে ভাত খাই বৈ আহিছেনে নাই আয়ো দেহি লোকে ভকনে মানে মই আপোনালোকে লিভাৰ এলাৰ্ম দিয়া নাই মোৰ নিচিনা মই আকৌ আহোঁতে মই মানে কমিটিক ক'লোঁ বোলো খোৱা বোৱা কিবা এটা ব্যৱস্থা কৰিবা কৈছে দাদা এনেকুৱা খোৱা বোৱা যোগাৰ কৰিছোঁ আপোনাৰ কাৰণে আপুনি কি খাব কওক আপুনি কি খাব কওক ঐ তই আগলৈ আছ এইবিলাক ঐ ই আছে হেৰিয়াৰ তাক পুলিচে সুধিছে যে তই গামোচা লোৱা নাই তই কমিটিৰ নে কি সি কৈছে দাদা মই কমিটিৰ তোৰ হাতত গামোচা নাই মই হাঁহিছোঁ পূৰা হাঁহিছোঁ সি কৈছে নহয় দাদা মোৰ গামোচাখন ছুটি হ'ল ঘৰতে থৈ আহিলোঁ ই বেলেগ টিকনি মই মানে কালি লখিমপুৰত প্ৰগ্ৰাম কৰি আহিছিলোঁ টিকনি বান্ধিয়ে আহিছিলোঁ এই ফেৰী পাৰতে মানে টোপনি ধৰিলে শুলোঁ মানে খিৰিকীখনো খোলা যে ছাগলীয়ে খাই দিলেও গোটেই টিকনি নাই আৰু কিন্তু মই জানো এনেকৈ মোক নাচাজে হয়নে নহয় ময়ো জানো মই বেছি নতুন কাপোৰ পিন্ধিলে মোক গা খজুৱাই এইটো যে আনিছোঁ এইটো কে ছাৰৰ পৰাহে কে ছাৰৰ পৰা মেনেজ কৰি লৈ আহিছোঁ আৰু সেইজনে যোৱাবাৰ কে ছাৰ আহিছিলে নাই 100টা শিয়াল মৰিহে কে ছাৰ জন্ম আকৌ ইমান কে ছাৰৰ কাৰণে হাত চাপৰি নবজাব হয় নাই এতিয়া মই যে উঠি আহিছোঁ উঠি অহাৰ লগে লগে সেইপিনে মই বৰমা যে মই দেখাই নিদিওঁ বাৰু মই দেখাই আপোনালোকে ঘূৰি নিদিব মই ভাবিছোঁ বৰমাই ইমান আমাক ভাল পায় ইমান মৰম কৰে মই যেতিয়া কমিটিয়ে মোক মঞ্চলৈ মাতিছে তেতিয়া বৰমাই মোক এইটো দিছে তাৰপিছত মই বোলো নাই বৰমাই চাগে মানে মোক মানে চাব বিচাৰিছে আকৌ যেতিয়া মই সমিতিয়ে মোক সম্বৰ্ধনা জনাইছে বৰমাই আকৌ এইটো দিছে দুবাৰ মই ভাবিছোঁ এই মানুহ ফালি মই কেনেকৈ লাষ্টলৈ যামগৈ এতিয়া আকৌ যেতিয়া গান গাই আছোঁ চবেই ইমান ধুনীয়াকৈ হাত চাপৰি বজাই আছে বৰমাই আকৌ হাত চাপৰি বজাবলৈকে এইটো দিছে এতিয়াহে গম পাইছোঁ বৰমাই মোক মাতি থাকে নাই বৰমা টোপনি গ'ল সাৰ পাই যাওক আগফালে এগৰাকী বহি আছে খটককৈ মাৰকা মূৰে এখন ফাংচনেই হ'ব আৰু এতিয়া মই যে ইমান ধুনীয়াকৈ কথা কওঁ মই জানো নহয় মই কথা ক'লে আৰু বিশ্বাস কৰক আপোনালোকে এই মৰম চেনেহ আশীৰ্বাদৰ মাজেদি মোক জীয়াই ৰাখিছে বেহৰবৰীয়াতবোৰ জীয়াই ৰাখিছে মোহনক জীয়াই ৰাখিছে কিন্তু তাৰ মাজত কিন্তু মোক কিছুমান ক্ষোভ আছে কিয় জানেনে আজি এই অনুষ্ঠান যে কে ছাই কৰিবলৈ আহিছে আজি কাইলৈ পঢ়িলে কোনোবা বেলেগে কৰিবলৈ আহিব মই যিটো কেৰেক্টাৰ কৰিলোঁ সেই কেৰেক্টাৰটো মোক সন্মান নাই নহয় আপুনি গম পাইছে এতিয়া বিশ্বাস কৰক সমিতিয়ে ইমান ধুনীয়াকৈ মোক আদৰি আঁতৰৰ পৰা লৈ আহিছে মোক ধুনীয়াকৈ লৈ আহিছে মানুহৰ মাজেদি সকলোৱে মোক ধুনীয়াকৈ সন্মান কৰিছে কিন্তু মোহনৰ বয়সে এচাম নাই জানো মোহনৰ বয়সৰ আছে নাই কোনোবা ইয়াত এই মোহনৰ বয়সৰ চামে মোক সন্মান খাই দিছে কিয় জানেনে এতিয়া কে ছাৰ যেতিয়া আহে আমাৰ বিভিন্ন অনুষ্ঠানত বাইলুং যেতিয়া আহে বিভিন্ন অনুষ্ঠানত যেতিয়া আমাৰ SI ছাৰ আহে চবেই কে ছাৰ বাইলুঙহঁতক বা SI ছাৰহঁতক ধুনীয়াকৈ মাতে ছাৰ কে ছাৰ ভালনে ছাৰ বাইলুং বাইদেউ ভালনে মোক যে কেনেকৈ মাতে গম পাইছা নাই মোহন আজি মই ইয়াত নামিছোঁ ইমান ধুনীয়াকৈ মই বোলো ৰকি যাওঁ নেকি ধুনীয়াকৈ আহিবলৈ আহোঁতে দুটাই মাতিলে মোহন মই এনেকৈ গৈ পেলাই এনেকৈ ৰৈ দিছোঁ ইমান কণ পোৱালি বোলে কি হ'ল মোহন তাৰপিছত মই বোলো মোক ভাল পাইহে মাতিছে একো নাই তাৰপিছত গৈ পেলাই আকৌ এই দৰ্জাখনত সোমাব পাৰিছোঁ মোহন মই চাওঁ তাৰপিছত মোক খং উঠিছে কিয় খং নুঠিব মানে চালোঁ মাক দেউতাক আছে নেকি নাই তাৰপিছত আকৌ মই মোচন দিলোঁ আপোনালোকে বেয়া নাপাব মোচন দিছোঁ বোলে কি হ'ল ব্যৱহাৰ নাজানো কি কাক মাতিছোঁ মই বোলে অকণ ভয় খাব নেকি ভয় খোৱা নাই তেহেঁতে আকৌ ইটা দাঙি লৈছে কি হ'ল তোৰ কি হ'ল মই বোলো ইমান সন্মান বিচাৰি লাভ নাই বোলো যিমানকণ মানুহ সিমানকণ থকাই ভাল হয়নে এতিয়া মই জানো নহয় মই যিমান ধুনীয়াকৈ কথা কৈ আছোঁ
আপোনালোকে ভাল পোৱা নাই নহয় ইয়াৰ ভিতৰত মানে মই যদি এনেকৈ কথা কৈ যাওঁ বিভিন্নজনে বিভিন্ন কথা ক'ব কাইলৈ এই মোহনক আনিলে ঠিকেই ক'ল মোহনে ধুনীয়া অনুষ্ঠান কৰিছে কিন্তু মোহন নালাগিল নহয় এতিয়া মোৰ জানো ইমান ধুনীয়াকৈ আমাৰ ঘোষকসকলে হওক ইয়াৰ আগতে যোনে যোনে কথা কৈ গৈছে ইমান ধুনীয়াকৈ সাৰুৱা ভাষণ দিছে ইমান ধুনীয়াকৈ আমি শুনিয়ে আছোঁ শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী উপস্থিত ৰাইজ ইমান ধুনীয়াকৈ কয় ন মই এনেকৈ কথা ক'লে মানুহে নিচিঞৰে নহয় কিন্তু মই যদি এনেকৈ কয় চিঞৰে নে নিচিঞৰে চাবচোন ঐ তিনটি বেঙেনা দিছোঁ যে আচ্ছা মোহন চাৰি বেহবায়া পুষ ঐ দিনা দিন ইমান মতি লাগিছে ইমান ধুনীয়াকৈ চিঞৰিছে সকলোৰ কাৰণে ইমান ধুনীয়াকৈ মোৰ ইমান সহযোগ কৰিছে মোৰ ইমান ভাল লাগিছে মই আপোনালোকক কি দিম কওকচোন দিবলৈতো একো নাই যিকেইটা আছিল কেকে চাই লৈ গ'ল এতিয়া দিবলৈ এটা আছে এইটোকে ভগাই ভগাই লগাব এতিয়া ইয়াত উপস্থিত সকলো মানুহৰ কাৰণে কি মতি লাগিছে ৰে ইছাম বেহাবাই এখন চাই আছেনে ধুনীয়া চাই আছে মাজতে মোৰ আকৌ দেখিছে নাই মই যা তা প্ৰেমত পঢ়োঁ নহয় প্ৰথম পঢ়িলোঁ বাইলুঙৰ প্ৰেমত মোৰ ভাগ্যখন দেখিছ ভাগ্যখন বাইলুঙৰ প্ৰেমত পৰা নাই জানো আৰু অসমৰ ভিতৰত প্ৰথম চাগে মই এটা আমাৰ হিন্দু ধৰ্মৰ মতে ল'ৰাই ছোৱালী বিয়া পাতে মই এনেকুৱা এটা অলগত প্ৰথমবাৰ বেহৰবাৰীত চাগে মাইকী মানুহলৈ মই বিয়া হৈ গৈছোঁ আপোনালোকে চাইছিলে মহেন্দ্ৰ বাইলুং চাইছিলে ভাড়াঘৰৰ কাৰণে যে মই বিয়া হৈ গৈছিলোঁ তাইকো কিন্তু কম জ্বলাইছে মই তাই কিন্তু ঘৈণী হিচাপে ঠিকেই আছে খালি তাৰ মৰমটো কমাই ভুকুটো বেছি দিওঁ মই বহুত অশান্তি লাগে এতিয়া বাইলুঙৰ লগত যে মই আছিলোঁ বইলাঙত থাকোঁতে যে মই এটা গান বিৰাট ভাইৰেল আছিলে পুষ্পা চিনেমাখনৰ গানটো এইটো বিৰাট ভাইৰেল হৈছে মনত আছেনে পুষ্পা চিনেমাখন যে পুষ্পা চিনেমাখনৰ গানটো যে তেতিয়া আমি আমাৰ আছামিজ ভাৰ্চনটো বনাইছিলোঁ বা হেৰিয়াত মু মামা হাতা মামা ইয়া মামা আতা মামা মনত আছে মু মামা হাতা মামা ইয়া মামা আতা মামা মু মামা বিপি মামা ইয়া মামা পুতুল মামা ও নগেনে জীৱনে পবিনে কুচ তোমাকে নাপালে জীৱনটো ফুচ বাইলুক যদি কিন্তু মৰমো লাগে ন হয়নে মৰমো লাগে সেইজনী মানুহ নহয় মঙহৰ দোকান মানুহ যেনেকৈ ছাগলী বেচিলে মানুহে গৃহস্থই দাম পায় মানুহ বেচাহেঁতেন বাইলুঙে বেচাহেঁতেন কিন্তু ভাল দাম পালেহেঁতেন হয়নে এইটো নেবেচে কাৰণে নহ'লে আপোনালোক আমাৰ মাইকী মানুহে আকৌ আমাৰ মাইকী মানুহৰ প্ৰধান মানে যেতিয়া আমাৰ মাইকী মানুহে কাৰোবাৰ এনেকৈ কথা পাতে নহয় পৰ চৰ্চাটো যোনটো এতিয়া ক'লে এই আমুকৰ যিজনী চেহেৰা হৈছে এজনীক ভাল দাম পাব এই আমাৰজনী দেখিছে নাই ইমান খুৱাই তাই চেহেৰাই নধৰে বাইদেউ ভাল দাম পাব চুলি কাটটো এইটো নে এইটো আকৌ এই মোক অথনিও কৈছে এই যে আঁচডাল তাৰিখ দেখিছা সেইটো কাটা নাই নহয় কাটি থাকোঁতে হাঁচি মাৰি দিলোঁ কেঁচি লাগি গ'ল আমাৰ নবৌসকল আছে নাই শুলে নেকি নুশুব মাজে মাজে মানে অনুষ্ঠান এটা পাতিলে সদায় হাত চাপৰি পূৰা মাৰিব লাগে আমাৰ গুৰুজনে কৈছিল ৰক্ত সঞ্চালন হয়নে তাৰোপৰি আৰু এটা কথা মই কিন্তু আপোনালোকক এইখিনিতে কওঁ আমাৰ সৌৰভ ফুকন ৰন্টু গগৈ বহুত বহুত ধন্যবাদ ইমান যোগাযোগত থাকি পেলাই মোক এই অনুষ্ঠান মানে ঠিক কৈয়ে আছিলে এই অনুষ্ঠানটো কিমান বিপদৰ মাজত কিমান আপোনালোকৰ সহযোগিতাৰ কথা কৈছে ৰাইজে ইমান মানে অতি আগ্ৰহে ৰৈ আছে মোৰ কাৰণে মই ফোনত তেহেঁতৰ লগত মই কথা পাতিয়ে থাকোঁ আহি পেলাই দেখিলোঁ আমাৰ সমিতিখন ল'ৰাকেইটা ইমান সৰু ল'ৰা ইমান ধুনীয়া এখন বিহু পাতিছে আৰু এতিয়া গম পালোঁ যে বয়োজ্যেষ্ঠসকলে আমাৰ বৰদেউতাসকলে যেনেকৈ সহযোগিতা আগবঢ়াইছে এই 5 বছৰ এই বিহু যাতে আৰু ওপৰলৈ যাওঁ মই তাকে কামনা কৰিলোঁ দেই এই ল'ৰাক উদ্যোক্তা মণ্ডলীৰ কাৰণে এটা হাত চাপৰি দিয়ক বহুত বহুত ধন্যবাদ আৰু মই এতিয়া কৈছোঁ মানে সমিতিক দেখি মোৰ বিৰাট ভাল লাগিছে আৰু এতিয়া গম পাইছোঁ নহয় ইয়াৰ ৰাইজৰ সহযোগিতা কিন্তু কমপ্লিট আছে মই দেখিছোঁ নহয় কাৰণ এখন সমিতিয়ে এখন অনুষ্ঠান
ৰাইজৰ সহযোগিতাৰে পাতে আৰু আপোনালোকে ইমান ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে তাৰ বাবে বহুত 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 ধন্যবাদ। কিন্তু তাৰ মাজত কিন্তু কিছুমান এনেকুৱা মানুহ থাকে হয়নে নহয় কওক, হয় প্ৰত্যেক অঞ্চলত থাকিবই, প্ৰত্যেক অঞ্চলত থাকিবই। এইটো সমালোচনা হ'লে মই কৈ যাম। আপোনালোকে যে ইমান ধুনীয়াকৈ আজি কৈছে ভাতেই বনোৱা নাই বহুতে হয়নে, ভাতেই বনোৱা নাই, মই জানো বহুত ভাত চাত নবনাকৈ ইয়ালৈ আহিছে। তাৰ মাজত কিন্তু কিছুমান মানুহ এনেকুৱাই আছে, সমিতিৰ লগত সহযোগিতাও আছে, চান্দাও দিছে, আহিবলৈ এলাহ, ঘৰতে কিন্তু এতিয়া গাঁৱত মূৰটো পেলাই শুনি আছে। এতিয়া কওঁ এই মোহন উঠিছে যে, মোহন উঠিছে, লাগিলে দৰ্জা একদম দৰ্জা চাব মোহনে এই জমাইছে। কালিলৈ আপোনাক সুধিব মোহনে কেনেকুৱা কৰিলে, মই ভালে কৰোঁ বা বেয়াই কৰোঁ, আপোনালোকে ক'ব বেছিকৈ ক'ব। ঘৰত বহি থাকি আপুনি ইমান কষ্টকৈ অনুষ্ঠান চাই ন। এতিয়া মোক এগৰাকী বৰমাই কৈছে, বোপাইও তোক দেখি ভাল লাগিল দে, আজি একে জিন্দাই দেখিছোঁ তোক। মই বোলো আপুনি মোক টিভিত মুৰ্দা দেখে, কৈছে সেইটো কথা কোৱা নাই, তোক আজি কেঁচাই দেখিছোঁ, কেঁচাই দেখিছে, ক'তনো পকাই দেখে টিভিত। এতিয়া সেইসকল মানুহ যে ঘৰত শুই থাকে নাহে, শেষৰ সকল মানুহে আপোনাক কাইলৈ সুধিব যে এনেকৈ কাইলৈ মোহনে কেনেকুৱা কৰিলে, আপুনি বেছিকৈ ক'ব মোহনটো যোৱাতে ইমান জমাইছে একে আমি হাঁহি নাৰী ভেৰু চব মুখেদি ওলাই গ'ল, আহোঁতে গোটেই নাৰী ভেৰু হাতত লৈহে ঘৰলৈ আহিছোঁ হয়নে। কমলা ভনীয়েক ধেৎ নাপায়ো লোৱা লোকৰ ভনীয়েক এইটো চিঞৰ এতিয়াহে, বিয়া পতাৰ পিছত নাথাকে নহয় হয়নে নাই। আমি অনুষ্ঠান কৰি থাকোঁ নহয়, ইয়াত মই দেখিছোঁ নহয় বেলেগৰ, ইয়াতে ছাইডত থকা মই দেখিছোঁ নহয় পুৰুষসকলক, সকলোতকৈ বীৰ পুৰুষ কাক কয় যে কয় জানানে, বীৰ পুৰুষ কাক কয়, বীৰ পুৰুষ জানেনে আপোনালোকে, নাজানে, মই কৈ দিওঁ। যি পুৰুষে ঘৰত ঘৈণী থকা অৱস্থাত ৰাতি 2টালৈকে লগৰ ল'ৰাৰ লগত অপেন ঘূৰি ফুৰিব পাৰে, আছে জানো ইয়াত নাই। চোৰে পুলিচলৈ ভয় কৰে, পুলিচে হেনো কালৈ ভয় কৰে, এজনে কৈছে বোলে ঘৈণীয়েকলৈ ভয় কৰে। কি হ'ল দেখিছে না নবৌহঁতক কি দেখাই দিম টিকনিডাল দেখাই দিব লাগে, দেখাই দিম হয়নে। এতিয়া মই দেখিছোঁ ইয়াত এইটো বদনাম কৰা নাই দেই, সকলো অনুষ্ঠানত সকলো মানুহ থাকে, বেলেগ ধৰণৰ থাকে। মই হাত চাপৰি প্ৰকাৰ আৰু হাঁহি প্ৰকাৰ যোৱাবাৰ সিদ্ধাৰ্থদাই কৈছে মই নাজানো, কিন্তু হাঁহিবিলাক অকণ বেলেগ হৈ গ'ল। আজিকালি মানুহে হাঁহিবলৈ কিন্তু পাহৰি গ'ল, ইমান যান্ত্ৰিকতাৰ যুগ, ইমান আপুনি ডেইলি মোবাইলটো খুলিলে হওক, পেপাৰখন খুলিলে হওক, আপুনি বেয়া খবৰে পায়। তাৰ মাজতে আমাৰ বেহৰবাৰী আউটপোষ্টৰ এটা লক্ষ্য যে মানুহক ইমান যান্ত্ৰিকতাৰ যুগত আমি আধা ঘণ্টা খালি হহুৱাব লাগে, আমি মনোৰঞ্জন দিব লাগে, সেইটো আমি দায়িত্ব বুলি ভাবোঁ। তাৰ মাজে মই কওঁ যে আপোনালোকে যেতিয়াই মন যায়, যেতিয়াই সুবিধা পায়, আপোনালোকে কিন্তু হাঁহি থাকিব দেই। সেইবুলি হাঁহি থাকিব বুলি বাৰান্দাত অকলে হাঁহি নাথাকিব আকৌ। মোহনে কৈ গ'ল কাইলৈ বাৰান্দাত বোলে অকলে এইপিনে কোনোবা এজনী যাওক, বোলে আকৌ ইজনী মানুহ এইবিলাক আছে, এইবিলাক আমুকক ঘৈণীকে দেখোন অকলে হাঁহে, তেতিয়া বস্তুটো বেলেগলৈ যাবগৈ। কিন্তু যেতিয়াই মন যায় হাঁহি থাকিব, কিয় জানেনে, কাৰণ এতিয়া ভেজাল খাদ্য, ওপৰৰ পাৰি দাঁত কেতিয়া কাৰ হৈ যায় একো ঠিক নাই। ইয়াতে মই দেখিছোঁ ইমান ধুনীয়াকৈ নবৌহঁতে হাঁহি আছে, এইপিনে নবৌহঁতে ইয়াতে এগৰাকী নবৌ আছে, এনেকৈ মই দেখাই নিদিওঁ কেনেকৈ হাঁহিছে জানে। মই বোলো বোলো বৌয়ে একদম বেয়া মেইনটেইন কৰিছে দেখোন, কি বোলো মাষ্টৰণী চাষ্টনী মানুহ নেকি একদম। এতিয়া মই কথাটো কওঁতে যেতিয়া হাঁহি দিছে ফ্ৰণ্টৰ দুটাই নাই, সেইকাৰণে সময় থাকোঁতেই হাঁহি ল'ব, দাঁত থাকোঁতেই হাঁহি ল'ব। আৰু মাইকী মানুহ হাঁহাৰ ঢং আছে নহয় নহয়। ইয়াতে মই দেখিছোঁ নহয় মাইকী মানুহ একদম খোলাকৈ কেইগৰাকী মানুহে হাঁহিছে, কিছুমানে হাঁহে একদম এগৰাকীটো লোকৰ গাত ঢুকিয়াই হাঁহে, মাইকী মানুহ একে নিজে হাঁহি ফূৰ্তি পায়, আকৌ ফূৰ্তিত আকৌ লোকৰ গাতহে প্ৰকাশ কৰে, একদম একে বাহুৱে চহে মাৰি। আৰু কিছুমানে একদম ধুনীয়াকৈ মিচিয়াকৈ হাঁহে, এই নহয়নে। আৰু ইয়াতে দেখিলোঁ আকৌ বেলেগ এটা, এগৰাকী বৌ আছে আকৌ নিজে হাঁহা নাই, ফূৰ্তিও পাই আছে, হাঁহিও আছে, আকৌ লগৰ কেইগৰাকীক চাইছে এনেকৈ
এনেকৈ চাই এবাৰ তাৰপিছত কিয় বা ভাবিছে যে লগৰজনীয়ে হাঁহিলে হাঁহিব লাগে বুলি বৌ হাঁহি লওক সময় থাকোঁতে ধুনীয়াকৈ হাঁহি লওক